মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিব ওলাইছোঁ ভইচ চেঞ্জৰ দ্বিতীয়টো খণ্ড। প্ৰথম পাৰ্টটোত আমি আলোচনা কৰিছিলোঁ কেনেকৈ আমি এক্টিভৰ পৰা পাছিভ ভইচলৈ চেঞ্জ কৰিম, বেছিক ৰুলছকেইটা। আজিৰ এই ভিডিঅ'ত আমি চাম ইম্পেৰেটিভ চেণ্টেন্স আৰু মডেল ভাৰ্বছ থকা বাক্যকেইটাক আমি কেনেকৈ পাছিভলৈ চেঞ্জ কৰিম। সকল ইতিমধ্যে আমি গম পালোঁ যে আজি আমি এইটো ভিডিঅ'ত এক্টিভৰ পৰা পাছিভলৈ কেনেকৈ কৰিম, যেতিয়া চেণ্টেন্স ইম্পেৰেটিভ চেণ্টেন্স হ'ব বা সেই চেণ্টেন্সত মডেল ভাৰ্বছ থাকিব। চ' প্ৰথমতে আমি আলোচনা কৰি ল'ম ইম্পেৰেটিভ চেণ্টেন্স। ইম্পেৰেটিভ চেণ্টেন্স সেইবোৰ চেণ্টেন্স যিকেইটাই কমাণ্ড, ৰিকুৱেষ্ট, অৰ্ডাৰ, এডভাইচ দিয়ে, তেনেকৈ বাক্যক আমি ইম্পেৰেটিভ চেণ্টেন্স বুলি কওঁ। আৰু প্ৰথমতে আমি চাই ল'ম পজিটিভ ইম্পেৰেটিভ চেণ্টেন্স। যেতিয়া পজিটিভ ইম্পেৰেটিভ চেণ্টেন্স এক্টিভ ভইচত থাকিব আৰু আমি তাক পাছিভ ভইচলৈ কনভাৰ্ট কৰিবলগীয়া হ'ব, চেঞ্জ কৰিবলগীয়া হয়, তেতিয়াহ'লে আমি এই গাঁথনিটো মনত থ'ব লাগিব, এই চেণ্টেন্সৰ ষ্ট্ৰাকচাৰটো মুখস্থ থ'ব লাগিব যে আমাৰ পাছিভ ভইচত আমি যেতিয়া এক্টিভৰ পৰা পাছিভলৈ লিখিম, পাছিভ ভইচৰ ষ্ট্ৰাকচাৰটো এই ধৰণৰ হ'ব লাগিব। প্ৰথমতে আমি লিখিম লেট, তাৰপিছত আমি অবজেক্টৰ পাছত আমি লিখিব লাগিব বি পিছত ভাৰ্ব 3 বা ব্ৰেকেটত দিয়া আছে পাষ্ট পাৰ্টিচিপল। ভাৰ্ব 3 আৰু পাষ্ট পাৰ্টিচিপল একে। ভাৰ্ব 3 মানে ভাৰ্বৰ 3টা ফৰ্ম, 3 নম্বৰ ফৰ্মটো বা ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম। চ' আমি যেতিয়া ইম্পেৰেটিভ চেণ্টেন্স পাম, ইম্পেৰেটিভ চেণ্টেন্স ইজ ইন পজিটিভ আৰু সেইটো এক্টিভ ভইচত আছে, আমি যেতিয়া চেঞ্জ কৰিবলগীয়া হ'ব ইন পাছিভ ভইচ, আমাৰ পাছিভ ভইচৰ ষ্ট্ৰাকচাৰটো আমি তেনেদৰে লিখিব লাগিব। চ' লেট আছ সি এন এক্সাম্পল। এক্টিভ ভইচত দিয়া হৈছে থ্ৰ' দ্য বল। ইয়াত কিন্তু আমাৰ কোনো ছাবজেক্ট নাই আৰু ইম্পেৰেটিভ চেণ্টেন্সত আমি ছাবজেক্ট নাপাওঁ। চ' আৱাৰ মেইন ফেক্টৰ্ছ, আমি ইয়াত গুৰুত্ব দিব লাগিব অবজেক্টৰ ওপৰত। সেইটো কাৰণে আমি ষ্ট্ৰাকচাৰত অবজেক্ট বুলি লিখিছোঁ। চ' আমি কেনেকৈ চেঞ্জ কৰিম আমি চাই লওঁ। চ' প্ৰথমতে আমি কি লিখিব লাগিব লেট, আৰু আমাৰ যিহেতু অবজেক্টটো ইয়াত কি আছে, অবজেক্টটো হ'ল দ্য বল। চ' আমি লিখিব লাগিব লেট, তাৰপিছত দ্য বল। আফটাৰ দ্য বল আমি লেট লিখিলোঁ, অবজেক্ট লিখিলোঁ, তাৰপিছত কি লিখিব লাগিব বি লিখিলোঁ। তাৰপিছত কি হ'ব ভাৰ্ব 3। ভাৰ্ব 3 মানে আমাৰ ছাবজেক্ট, ভাৰ্বটো হ'ল থ্ৰ', থাৰ্ড নম্বৰ ফৰ্মটো হ'ব থ্ৰ'ন। চ' লেট দ্য বল বি থ্ৰ'ন। এইটো হ'ল আমাৰ পাছিভ ফৰ্ম। চ' এনচাৰটো আমি চাই লওঁ। থ্ৰ' দ্য বল পাছিভ ভইচত লিখিব লাগিব লেট দ্য বল বি থ্ৰ'ন। আৰু এক্সাম্পল চাই লওঁ আমি। অ'পেন দ্য উইণ্ড', লেট দ্য উইণ্ড' বি অ'পেনড। কেৰি ইট হোম, লেট ইট বি কেৰিড হোম। চ' আমি যদি চাওঁ, তোমালোকে দেখিব পাৰিছা যে প্ৰত্যেকটো চেণ্টেন্স আমি কিহৰ পৰা আৰম্ভ কৰিছোঁ, লেট শব্দৰ পৰা আৰম্ভ কৰিছোঁ। তাৰপিছত আমি কি উলিয়াব লাগিব অবজেক্ট। চ' ইন এভৰি চেণ্টেন্স আমি কি লিখিব লাগিব, অবজেক্টটো আমি চাই ল'ব লাগিব। চ' অবজেক্টটো আমি উলিয়াই ল'ব লাগিব। চ' লেট, তাৰপিছত অবজেক্ট বি আৰু ভাৰ্বৰ থাৰ্ড নম্বৰ ফৰ্ম। এই থাৰ্ড নম্বৰ চেণ্টেন্সটোত কেৰি ইট হোম, ইয়াত আমাৰ হোমটো অবজেক্ট হয়নে? হোমটো আমাৰ অবজেক্ট নহয়। চ' আমাৰ অবজেক্টটো হ'ল ইট। সেইটো কাৰণে আমি লেটৰ পিছত লিখিছোঁ ইট, লেট ইট বি। এতিয়া ভাৰ্ব 3টো আছিলে কেৰিড হোম। চ' আমি তেনেকৈ কিছুমান এক্সেপশ্যন থাকে। চ' আমাৰ এটাই কথা ইয়াত যে আমি সেই ষ্ট্ৰাকচাৰ, সেই বাক্যৰ গাঁথনিটো যদি মুখস্থ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি এক্টিভৰ পৰা পাছিভ কৰিবলৈ বৰ সহজ হৈ যাব। ডু দিছ জব, লেট দিছ জব বি ডান। চ' আমি যদি সেই গাঁথনিটো মুখস্থ কৰোঁ, তেতিয়াহ'লে পজিটিভ ইম্পেৰেটিভ চেণ্টেন্স আমি এক্টিভৰ পৰা পাছিভ কৰিবলৈ হ'লে আমাৰ একো অসুবিধা নহ'ব। দ্বিতীয় নম্বৰ ৰুলটো কি আছে চাওঁ আমি। দ্য ছেকেণ্ড ৰুল ইজ যেতিয়া আমাৰ ইম্পেৰেটিভ চেণ্টেন্সটো নেগেটিভ হ'ব, যেতিয়া নেগেটিভ হ'ব তেতিয়াহ'লে আমি কেনেকৈ চেঞ্জ কৰিম। ৰুলছটো প্ৰায় একেটাই, ইয়াত অকল এটা ডিফাৰেঞ্চ আহি গ'ল। এটা ডিফাৰেঞ্চ হ'ব অবজেক্টৰ পিছত আমি কি ইউজ কৰিব লাগিব, নট ইউজ কৰিব লাগিব। ইন পজিটিভ কেছ এই নটটো নাছিলে। পজিটিভত আমি লেট অবজেক্ট প্লাছ বি প্লাছ ভাৰ্ব 3 লিখিছিলোঁ, কিন্তু ইয়াত এটাই চেঞ্জ হ'ল, এটাই সলনি হ'ল যে আমি ইয়াত কি ইউজ কৰিব লাগিব, আমি নট ইউজ কৰিব লাগিব, নট ব্যৱহাৰ কৰিব লাগিব। এক্সাম্পল চাই লওঁ। এক্টিভ ভইচত আছে ডু নট থ্ৰ' দ্য বল। চ' আমি পাছিভ ভইচত লিখিবলৈ হ'লে আমি কি কৰিব লাগিব, প্ৰথমত লিখিব লাগিব লেট, তাৰপিছত আমাৰ ইয়াত অবজেক্ট উলিয়াব লাগিব। অবজেক্টটো কি আছিলে, অবজেক্টটো আছিলে দ্য বল। চ' আমি লিখিলোঁ লেট দ্য বল। তাৰপিছত কি লিখিবলগীয়া আছে নট। য়েছ, নতুনকৈ আমি নেগেটিভ হয়, সেইটো কাৰণে নট লিখি ল'লোঁ। তাৰপিছত বাকী ৰিমেইনিং থিং ইজ ছেইম, বি আৰু ভাৰ্ব ফৰ্ম। চ' লেট দ্য বল নট বি থ্ৰ'ন। আৰু দুটামান এক্সাম্পল চাই লওঁ। ডোণ্ট টাচ ইট, লেট ইট নট বি টাচড। ইয়াত আমাৰ অবজেক্টটো কি আছে
ইট টাচটো হ'ল আমাৰ ভাৰ্ব চ' ভাৰ্বৰ থাৰ্ড ফৰ্ম আমি লাষ্টত লিখিছোঁ লেট ইট নট বি টাচ ডণ্ট বিট হিম লেট হি নট বি বিটেন চ' এই দুটা ৰুলছ আমি মুখস্থ হ'ব লাগিব পজিটিভ আৰু নেগেটিভ ইম্পেৰেটিভ চেণ্টেঞ্চ হ'লে আমি এই বাক্যৰ গাঁথনি দুটা মুখস্থ কৰি থ'ব লাগিব থাৰ্ড ৰুলছটো কি হয় ইম্পেৰেটিভ চেণ্টেঞ্চ আমি যেতিয়া চেঞ্জ কৰিম when the object of the verb in the active voice is not given the passive voice has to begin with you কিছুমান চেণ্টেঞ্চত ইম্পেৰেটিভ চেণ্টেঞ্চত আমি অবজেক্টটো নাপাওঁ যেতিয়া আমি অবজেক্টটো নাপাম তেতিয়াহ'লে আমি কি কৰিব লাগিব তেতিয়াহ'লে আমি চেণ্টেঞ্চকেইটা কিহৰ পৰা আৰম্ভ কৰিব লাগিব য়েছ উই হেভ টু ষ্টাৰ্ট দ্য চেণ্টেঞ্চ উইথ ইউ যেনেকৈ এক্সাম্পল আমি কিছুমান চাই লওঁ এক্সাম্পল হ'ল ৱৰ্ক হাৰ্ড ইয়াত আমাৰ অবজেক্ট আছে জানো ৱৰ্ক হাৰ্ড বুলি কৈছে ইয়াত কিন্তু অবজেক্ট নাই যেতিয়া আমাৰ অবজেক্ট নাথাকে আমি কিহৰ পৰা আৰম্ভ কৰিব লাগিব ইউৰ পৰা আমি আৰম্ভ কৰিব লাগিব চ' আমি কেনেকৈ লিখিম যিহেতু এইটো কি হয় এইটো এটা এডভাইচ হয় যদি অৰ্ডাৰ বুলি ভাবিছে তেতিয়াহ'লে অৰ্ডাৰ লিখিব লাগিব যদি এডভাইচ বুলি ভাবিছে তেতিয়া এডভাইচ লিখিব লাগিব চ' যিহেতু আমি এইটো এডভাইচ বুলি ধৰি লৈছোঁ তেতিয়া লিখিব লাগিব ইউ আৰ এডভাইচ টু ৱৰ্ক হাৰ্ড চ' আমি ইউ আৰ এডভাইচ টু লিখিলোঁ তাৰপিছত ৱৰ্ক হাৰ্ড আৰু এটা চেণ্টেঞ্চ চাই লওঁ ষ্টেণ্ড আপ এইটো কি হয় আমাৰ এইটো আমাৰ অৰ্ডাৰ দিয়া হয় চ' অৰ্ডাৰটো আমি কেনেকৈ লিখিম ইউ আৰ অৰ্ডাৰ্ড টু ষ্টেণ্ড আপ চ' তোমালোকে কেনেকৈ লিখিব লাগিব ইউ আৰ এডভাইচ টু ইউ আৰ অৰ্ডাৰ টু তাৰপিছত চেণ্টেঞ্চ যিটো হ'ব সেইটো আমি লিখি ল'ম আৰু কেতিয়া লিখিম যেতিয়া আমাৰ চেণ্টেঞ্চত অবজেক্ট নাথাকিব যেতিয়া অবজেক্ট নাথাকে তেতিয়াহ'লে আমি ইউৰ পৰা আৰম্ভ কৰিম বি নম্বৰ আৰু এটা ৰুল আছে ইম্পেৰেটিভ চেণ্টেঞ্চত যেতিয়া কমাণ্ড অৰ্ডাৰ ৰিকুৱেষ্ট বা এডভাইচ থাকে সেইকেইটা আমি এনেকৈ ধৰণেও চেঞ্জ কৰিব পাৰোঁ আৰু এই বি নম্বৰটো আমি অল্টাৰনেট হিচাপে ধৰি লৈছোঁ তাৰমানে আমি যিকেইটা প্ৰথম ৰুল নম্বৰ 1 আৰু ৰুল 2টো চাইছিলোঁ তাৰে অল্টাৰনেট ৱে তাৰ সলনিত তাৰ কিছুমান ঠাইত আমি এনেকৈও লিখিব পাৰোঁ তেনেকৈ যদি অৰ্ডাৰ হয় আমি লিখিম ইউ আৰ অৰ্ডাৰ টু যদি ইউ আৰ ৰিকুৱেষ্ট কৰা তেতিয়াহ'লে ৰিকুৱেষ্টেড টু আৰু যদি এডভাইচ হয় তেতিয়াহ'লে এডভাইচ কৰিম আৰু তাৰপিছত আমি চেণ্টেঞ্চটো তেনেকৈ ফিল আপ কৰিম যেনেকৈ আমি ইয়াত কৰিছিলোঁ প্ৰথম এড কৰিছিলোঁ যেনেকৈ ইউ আৰ এডভাইচ টু তাৰপিছত আমি কি লিখিছোঁ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম যিটো ফৰ্ম দিয়া হ'ব ফাৰ্ষ্ট ফৰ্ম আৰু তাৰপিছত অবজেক্ট আমাৰ অবজেক্টটো হ'ল ৱৰ্ক হাৰ্ড চ' ঠিক ইয়াতো একেদৰে আমি এনেকৈ কৰিব লাগিব যদি আমাৰ আল্টাৰনেট ৱে যদি আমি এনচাৰ বিচাৰিবলগীয়া হয় কমাণ্ড ৰিকুৱেষ্ট এডভাইচ থাকিলে আমি এনেকৈ লিখিম ইউ আৰ অৰ্ডাৰ টু ইউ আৰ ৰিকুৱেষ্টেড টু ইউ আৰ এডভাইচ টু আৰু তাৰপিছত কি লিখিব লাগিব এই চেণ্টেঞ্চকেইটা লিখাৰ পিছত আমি কি লিখিব লাগিব আমি ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম ইয়াত চাব পাৰিছা তোমালোকে ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম লিখিছোঁ আৰু প্লাছ অবজেক্ট ঠিক আছে তেতিয়াহ'লে আমি কেইটামান এক্সাম্পল চাই লওঁ কুক দ্য ফুড ইউ আৰ অৰ্ডাৰ টু কুক দ্য ফুড প্লিজ অ'পেন দ্য ড'ৰ ইয়াৰ ৰিকুৱেষ্ট কৰিছে তেতিয়াহ'লে আমি লিখিব পাৰোঁ ইউ আৰ ৰিকুৱেষ্টেড টু অ'পেন দ্য ড'ৰ বা ইয়াক আমি আমাৰ প্ৰথম ৰুলটো হিচাপেও লিখিব পাৰোঁ প্লিজ অ'পেন দ্য ড'ৰ তেতিয়াহ'লে আমি অ'পেন দ্য ড'ৰ বুলি আমি ধৰি ল'ব লাগিব আমাৰ চেণ্টেঞ্চ আমি লিখিব লাগিব লেট দ্য ড'ৰ বি অ'পেন ত' তেনেকৈ কৰিলেও আমি লিখিব পাৰিম দেট ইজ দ্য 3 ৰুলছ ফৰ চেঞ্জিং ইম্পেৰেটিভ চেণ্টেঞ্চ ইনটু পাছিভ ভইচ আৰু আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিবলগীয়া আছিলে মডেলছ চ' আমি চাই লওঁ আৰু এটা চেণ্টেঞ্চ আছিলে এক্সাৰচাইজ ৰেগুলাৰলি ইউ আৰ এডভাইচ টু এক্সাৰচাইজ ৰেগুলাৰলি চ' আমি ইম্পেৰেটিভ চেণ্টেঞ্চৰ ইয়াতে শেষ কৰিছোঁ তোমালোকে বুজি পাইছা যদি বুজি পোৱা তোমালোকে ভিডিঅ'টো ৰিপৰ্ট কৰি চালে তোমালোকে ধৰিব পাৰিবা তাৰপিছত আছে এক্টিভ এণ্ড পাছিভ ভইচ উইথ মডেল ভাৰ্বছ যেতিয়া চেণ্টেঞ্চত মডেল ভাৰ্বছ থাকিব তেতিয়া আমি এক্টিভৰ পৰা পাছিভলৈ কেনেকৈ কনভাৰ্ট কৰিম চ' মডেল ভাৰ্বছ কিছুমান আমি চাই লওঁ কি মডেল ভাৰ্বছ হয় কেন কুড মে মাইট উইল উড মাষ্ট শ্বেল শুড অট টু যেতিয়া মডেল ভাৰ্বছ হ'ব তেতিয়া আমি কি কৰিব লাগিব য়েছ প্ৰথম আমি চাব ল'ব লাগিব ষ্ট্ৰাকচাৰ উইথ মডেল ইন এক্টিভ ভইচ যেতিয়া হ'ব তাৰ মডেলছৰ ষ্ট্ৰাকচাৰ কেনেকৈ হ'ব ষ্ট্ৰাকচাৰটো এনেকৈ এই ধৰণৰ হ'ব ছাবজেক্ট তাৰপিছত মডেল আৰু নেগেটিভ চেণ্টেঞ্চ হ'লে নটছ হ'ব যদি নেগেটিভ নহয় তে নট নহ'ব ভাৰ্ব প্লাছ অবজেক্ট এইটো হ'ব এক্টিভ ভইচৰ ষ্ট্ৰাকচাৰ আৰু আমি পাছিভ ভইচ ষ্ট্ৰাকচাৰ কেনেকৈ মুখস্থ কৰি থ'ব লাগিব অবজেক্ট প্লাছ আমি ছাবজেক্টৰ জেগাত অবজেক্ট হৈ যাব মডেল নট একে থাকিব ইয়াত আমি ভাৰ্ব ইউজ কৰিব লাগিব লগত ভাৰ্ব 3 আৰু বাই এজেণ্ট আমি এই ষ্ট্ৰাকচাৰটো মুখস্থ কৰি থ'ব লাগিব যেতিয়া আমাৰ এক্টিভ টু পাছিভ কৰিব লাগিব উইথ মডেল ভাৰ্বছ এইটো হ'ল এটা ষ্ট্ৰাকচাৰ আৰু এটা ষ্ট্ৰাকচাৰ আছে প্ৰথমতে আমি ইয়াত কেইটামান এক্সাম্পল চাই ল'ম I can speak English. English can be spoken by
me. Arun must not play football. Football must not be played by Arun. So চোৱা আমি ষ্ট্ৰাকচাৰটো চাইছোঁ প্ৰথমত কি আছে ছাবজেক্ট আই তাৰপিছত মডেল আছে কেন আৰু যিহেতু এইটো পজিটিভ চেণ্টেঞ্চ তেতিয়াহ'লে স্পীক আমাৰ হৈ গ'ল ভাৰ্ব আৰু অবজেক্ট হ'ল ইংলিছ তেতিয়া আমি চেঞ্জ কৰিছোঁ কি হৈ গৈছে ছাবজেক্ট আৰু অবজেক্ট চেঞ্জ কৰিছোঁ তেতিয়াহ'লে আমাৰ ইংলিছটো আমি লিখিলোঁ ইংলিছ তাৰপিছত কি লিখিবলগীয়া হ'ল মডেল কেন তাৰপিছত বি তাৰপিছত স্পকেন ভাৰ্ব স্পীকৰ থাৰ্ড ফৰ্ম বাই এজেণ্ট কোনে কৰিছিলে মই ঠিক সেইদৰে অৰুণ মাষ্ট নট প্লে ফুটবল যিহেতু চেণ্টেঞ্চটো নেগেটিভ হয় চ' আমি মডেলছত নট ব্যৱহাৰ কৰিছোঁ যিহেতু মডেলত নট ব্যৱহাৰ কৰিছোঁ ইন দ্য এক্টিভ ভইচ পাছিভ ভইচতো আমাৰ মডেলৰ পিছত আমি নট ইউজ কৰিব লাগিব দেট ইজ ওৱান ষ্ট্ৰাকচাৰ আৰু এটা ষ্ট্ৰাকচাৰ আছে ছাবজেক্ট প্লাছ মডেল নেগেটিভত নট থাকিব প্লাছ হেভ আৰু ভাৰ্ব থাৰ্ড ফৰ্ম অফ দ্য হ'ব পাৰে তেতিয়াহ'লে আমাৰ ষ্ট্ৰাকচাৰটো কি হ'ব পাছিভ ভইচত আমি এই ষ্ট্ৰাকচাৰটো মুখস্থ কৰি থ'ব লাগিব চ' আমি দুটা ষ্ট্ৰাকচাৰ ইয়াত মুখস্থ কৰিব লাগিব এইটো এটা ষ্ট্ৰাকচাৰ আৰু এইটো ষ্ট্ৰাকচাৰ চ' যেতিয়া আমাৰ এক্টিভ ভইচৰ ষ্ট্ৰাকচাৰটো তেনেধৰণৰ হ'ব তেতিয়া আমি চেঞ্জ কৰিব লাগিব এইটো এনেকৈ আমি মুখস্থ কৰি ল'ব লাগিব আৰু ঠিক যেতিয়া আমাৰ এক্টিভ ভইচৰ ষ্ট্ৰাকচাৰটো এই ধৰণৰ থাকিব ইয়াত হেভ আৰু ভাৰ্ব 3 আছে তেতিয়াহ'লে আমি এই ষ্ট্ৰাকচাৰটো মুখস্থ কৰি ল'ব লাগিব লেট আছ চি সাম এক্সাম্পলছ হি শুড নট হেভ ফেইল দ্য এক্সাম হি হ'ল আমাৰ ছাবজেক্ট আৰু অবজেক্টটো হ'ল দ্য এক্সাম চ' দে ইণ্টাৰচেঞ্জ দ্য প্লেচ চেঞ্জ কৰিছে দ্য এক্সাম মডেলছটো আমাৰ ইয়াত শুড আছিলে যিহেতু নেগেটিভ নট লগোৱা আছে তেতিয়াহ'লে নট আমি ব্যৱহাৰ কৰিব লাগিব শুড নট তাৰপিছত হেভ আৰু ভাৰ্ব 3 চ' এইটো হ'ল আমাৰ এক্টিভ ভইচৰ ষ্ট্ৰাকচাৰ পাছিভ ভইচৰ ষ্ট্ৰাকচাৰ কি আছে দ্য এক্সাম এইটো অবজেক্ট মডেল নেগেটিভ চেণ্টেঞ্চ হ'লে নট হ'ব শুড নট আৰু ইয়াত আমি ইউজ কৰিছোঁ হেভ বিন আৰু ভাৰ্ব 3 অলৰেডি আছে বাই ইউজ কৰিলোঁ আৰু এজেণ্ট চ' দিছ ইজ দ্য দুটা ষ্ট্ৰাকচাৰ আমি পাম যেতিয়া আমি মডেলছ পাম আমাৰ এই দুটা মেইন ষ্ট্ৰাকচাৰে আমি পাম ইন টু চেঞ্জ এক্টিভ টু পাছিভ আমি এই ষ্ট্ৰাকচাৰ দুটা চাই ল'ব লাগিব চ' প্ৰথম ষ্ট্ৰাকচাৰটো হ'ল ছাবজেক্ট প্লাছ মডেল প্লাছ ভাৰ্ব প্লাছ অবজেক্ট আৰু যেতিয়া এই ষ্ট্ৰাকচাৰ থাকিব তেতিয়াহ'লে আমাৰ চেঞ্জ কৰিবলৈ পাছিভলৈ চেঞ্জ কৰিবলৈ আমি এই ষ্ট্ৰাকচাৰ মুখস্থ হ'ব লাগিব চিমিলাৰলি যেতিয়া আমাৰ এক্টিভ ভইচৰ ষ্ট্ৰাকচাৰটো এই ধৰণৰ থাকিব ঠিক আমি এই ষ্ট্ৰাকচাৰটো মুখস্থ কৰি থ'ব লাগিব যদি আমি এই দুটা ষ্ট্ৰাকচাৰটো মুখস্থ কৰি থ'ব পাৰোঁ তেতিয়াহ'লে যিকোনো মডেলছ যেতিয়া আমি চেঞ্জ কৰিব লাগিব এক্টিভ আৰু পাছিভ আমি সহজভাৱে কৰিব পাৰিম আৰু আমাৰ একো অসুবিধা নহ'ব চ' তোমালোকে ভিডিঅ'টো দুবাৰ তিনিবাৰ চালে যদি কিবা বুজি নোপোৱা আছে তোমালোকে বুজি পাবা আশা কৰিছোঁ ভিডিঅ'টো তোমালোকৰ কাৰণে সহায় কৰিব আৰু তোমালোকে তেনেকৈ ভিডিঅ' পাই থাকিবা ঠিক আছে ধন্যবাদ